Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। এই ভিডিঅ'টিত এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আমাৰ বিটিচিৰ আণ্ডাৰত বা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ আণ্ডাৰত যি টিচাৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ চলি আছিল গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ, তাৰে আজি সিলেকশ্যন লিষ্ট অৰ্থাৎ যিসকল কেণ্ডিডেট সিলেকশ্যন পাইছে তেওঁলোকৰ লিষ্টখন পাব্লিছ কৰা হৈছে গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ। গতিকে আমি এই ডিৰেক্টৰ অফ এডুকেশ্যন যিটো ৱেবছাইট আছে বিটিচিৰ তালৈকে গৈ পেলাই আমি লিষ্ট অফ সিলেক্টেড কেণ্ডিডেটটোৰ আমি চাব পাৰিম কোনে কোনে সিলেকশ্যন পালে। তো আহক এতিয়া আমি এই লিষ্টখন চাওঁ কেনেকৈ লিষ্টখন পাব্লিছ কৰিছে। গতিকে যিসকলে চেনেল নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত আজিৰ এই ভিডিঅ'টো। তো ইয়াত দেখিছে আপোনালোকে লিষ্টখন আছে। ইয়াতে প্ৰথমতে কাট অফ মাৰ্ক দিছে, তাৰপিছত আছে লিষ্ট অফ সিলেক্টেড কেণ্ডিডেট ফৰ ইন অৰ্ডাৰ অফ মেৰিট, তাৰপিছত প্ৰথমতে PGT আছে, তাৰপিছত GT আছে, তাৰপিছত কাট অফ মাৰ্ক আছে। তো প্ৰথমতে যিখন আমাৰ PGT লিষ্ট সেইখনে চাওঁ। তো এইখন হৈছে PGT লিষ্ট। ইয়াতে ৰোল নম্বৰ আছে, তাৰপিছত পোষ্ট নেম আৰু নেম অফ কেণ্ডিডেট, মিডিয়াম আছে, ডিষ্ট্ৰিক্ট আছে, তাৰপিছত জেণ্ডাৰ, কাষ্ট, ছাবজেক্ট, টোটেল, ৰিমাৰ্কছ, ইয়াত এইবিলাক গোটেই এনেকৈ কলম ৱাইজ আছে। গতিকে যিসকলে এই ৰিক্ৰুটমেণ্ট প্ৰচেছত পাৰ্টিচিপেট কৰিছিলে তেওঁলোকে ইয়াত এনেকৈ লিষ্টখন চাব পাৰে। তো আজিৰ ভিডিঅ'ত এতিয়া আমি চাম যিখন গ্ৰেজুৱেট টিচাৰৰ লিষ্ট আছে সেইখন আমি চাম। তো টোটেল ইয়াতে গ্ৰেজুৱেট টিচাৰৰ পষ্ট গ্ৰেজুৱেট টিচাৰৰ 137 কেণ্ডিডেট আছে, 137 সিলেক্টেড কেণ্ডিডেট আছে। ইয়াৰ নেক্সট আমি চাম যিখন আমাৰ গ্ৰেজুৱেট টিচাৰৰ লিষ্ট আছে সেইখন চাওঁ। তো এইখন হৈছে গ্ৰেজুৱেট টিচাৰৰ লিষ্ট আৰু এনেকৈ ইয়াতো কেটেগৰী ৱাইজ মিডিয়াম ৱাইজ ভাগ ভাগকৈ আছে। টোটেল মাৰ্কছবিলাকো আছে ইয়াতে। তো ইয়াতে গ্ৰেজুৱেট টিচাৰৰ কিমান কেণ্ডিডেট আছে আমি চাওঁ। টোটেল 38টা পেজ আছে এইখন গ্ৰেজুৱেট টিচাৰত। তো ইয়াতে আৰ্টছৰ আছে 414জন কেণ্ডিডেট সিলেকশ্যন হৈছে আৰু এনেকৈ ছায়েন্সত আছে, ছায়েন্সত কিমান আছে চাওঁ। ছায়েন্সত আছে 173, তাৰপিছত হিন্দীত আছে 54, তাৰপিছত সংস্কৃতৰ আছে 27 আৰু বেংগলী মিডিয়ামৰো আছে। এনেকৈ মিডিয়াম ৱাইজ দিয়া আছে। তো এইখিনি কেণ্ডিডেট আজি সিলেকশ্যন পাইছে আমাৰ BTC এৰিয়াৰ যি টিচাৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ চলিছিল তাৰে। আৰু আপোনালোকে ইয়াতে কাট অফটো চাব পাৰিব। তো এইখিনি হৈছে কাট অফ। ইয়াতে বড়ো মিডিয়াম, আছামিজ মিডিয়াম আৰ্টছত কাট অফ গৈছে 92, তাৰপিছত ছায়েন্সত গৈছে 98, হিন্দীত 56, সংস্কৃতত 43। তো এনেকৈ কাট অফ দিছে। গতিকে সিলেকশ্যনৰ ইয়াতে পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাট অফখিনি আছে। আছামিজত গৈছে 87 আৰু কমাৰ্চত গৈছে 112। তো এইখিনি হৈছে কাট অফ মাৰ্ক। বাকী আমি পিছত নেক্সট ভিডিঅ'ত আমি ডিছকাছ কৰিম ইয়াৰে সম্পূৰ্ণ ডিটেইলছ। গতিকে যিসকলে সিলেকশ্যন পাইছে তেওঁলোকলৈ কংগ্ৰেচুলেশ্যন আৰু অল দ্য বেষ্ট জনাইছোঁ। তাৰ লগতে যিসকলে এতিয়ালৈকে এই লিষ্টটো গম পোৱা নাই আপোনালোকে বড়োলেণ্ড ৱেবছাইটত গৈ পেলাই যাব। আৰু ইয়াতে এটা কথা লিখিছে যে এপইণ্টমেণ্ট লেটাৰ উইল বি ডিষ্ট্ৰিবিউটেড অন 18 জুন 2025 10 AM। গতিকে আজিৰ ভিডিঅ'খিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ। বাকী ইয়াতে নটিছত যিখিনি আছে আপোনালোকে পঢ়ি চাব পাৰিব। পুনৰ লগ পাম। থেংক ইউ।